নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আজি মহাৰাষ্ট্ৰত এটা পৰ্যায়তে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ ইয়াৰ লগতে ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ পৰ্ব মহাৰাষ্ট্ৰৰ 288খন আসনৰ বাবে একেলগে এটা পৰ্যায়তে অনুষ্ঠিত হৈছে নিৰ্বাচন মহাৰাষ্ট্ৰৰ মহাজ্যোতি আৰু মহাবিকাশ আঘাৰীৰ মাজত হৈছে ভোটযুদ্ধ বিজেপি শিৱসেনা এনচিপি মিত্ৰজোঁট মহাজ্যোতি আৰু কংগ্ৰেছ এনচিপি শিৱসেনা ইউটিবি মিত্ৰজোঁট হৈছে মহাবিকাশ আঘাৰী আৰু এই দুই গোটৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাই তথা মহাৰাষ্ট্ৰত ৩৬খন জিলাৰ 9,70,00,000 ভোটাৰে নিৰ্ণয় কৰিব 4,140 গৰাকী প্ৰাৰ্থীৰ ভাগ্য মহাৰাষ্ট্ৰত একেটা পৰ্যায়তে 288খন আসনৰ বাবে ভোটযুদ্ধ ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ৰ 38খন আসনৰ বাবে ভোটযুদ্ধ ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 9,70,00,000 ভোটাৰে মহাৰাষ্ট্ৰৰ 4,140 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব আজি 23 নৱেম্বৰত ঘোষণা কৰা হ'ব নিৰ্বাচনী ফলাফল আজি কেইবাগৰাকীও হেভিৱেইট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব বলিউডত তাৰকাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিছে পুৱাই ভোটগ্ৰহণ কেন্দ্ৰত ওলাই আহিছে বলিউডৰ এইসকল জনপ্ৰিয় তাৰকাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ মুহূৰ্ত দেখুৱাইছোঁ কেইবাগৰাকী প্ৰাৰ্থী ভোটাধিকাৰ সাব্যস্ত কৰিছে আজি ৱাৰ্লিত হাই প্ৰফাইল যুঁজত অৱতীৰ্ণ হ'ব শিৱসেনাৰ মিলিন্দ আৰু দেওবাৰৰ বিৰুদ্ধে শিৱসেনা ইউটিবিৰ আদিত্য ঠাকৰেৰ যুঁজ একেটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিছে মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাৰ নেতা সন্দীপ দেশপাণ্ডে ইফালে বাৰামতী পাৱাৰ পৰিয়ালৰ দুৰ্গ বাৰামতীটো আকৰ্ষণীয় যুঁজ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰক প্ৰত্যাহ্বান জনাইছে শৰদ পাৱাৰৰ নাতি যোগেন্দ্ৰ পাৱাৰে বাৰামতীত 1991 চনৰে পৰা 7 বাৰ জয়লাভ কৰিছে অজিত পাৱাৰে ইফালে বান্দ্ৰা ইষ্ট সমষ্টিত জেছান সিদ্দিকীৰ বিৰুদ্ধে বৰুণ সৰদেশাই যুঁজ বাবা সিদ্দিকীৰ পুত্ৰ জেছান সিদ্দিকী আনহাতে উদ্ধৱ ঠাকৰেৰ ভাগিন বৰুণ সৰদেশাই কপ্ৰি পাঁচ পাক হাদি এই সমষ্টিটোত কপ্ৰি পাঁচ পাক হাগদি সমষ্টিত একনাথ সিন্দেৰ প্ৰতিদ্বন্দ্বিতা শিৱসেনাৰ নেতাগৰাকীক প্ৰত্যাহ্বান শিৱসেনা ইউটিবিৰ কেডাৰ দিঘেই একনাথ সিন্দেৰ ৰাজনৈতিক দিগদৰ্শক শিৱসেনাৰ নেতা প্ৰয়াত আনন্দ দিঘেৰ ভতিজা কেডাৰ দিঘে নাগপুৰ দক্ষিণ পশ্চিম সমষ্টিত দেৱেন্দ্ৰ ফাড়নবিছৰ প্ৰতিদ্বন্দ্বিতা ফাড়নবিছক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী গুডাধে পাটিলে ইফালে নাগপুৰ সমষ্টিৰ পৰা ষষ্ঠবাৰৰ বাবে ফাড়নবিছৰ প্ৰতিদ্বন্দ্বিতা কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিৰ তথ্য আমি জনাইছো নাগপুৰ দক্ষিণ পশ্চিম সমষ্টিত দেৱেন্দ্ৰ ফাড়নবিছৰ প্ৰতিদ্বন্দ্বিতা ফাড়নবিছক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী গুডাধে পাটিলে নাগপুৰ সমষ্টিটোৰ পৰা ষষ্ঠবাৰৰ বাবে ফাড়নবিছৰ প্ৰতিদ্বন্দ্বিতা 1999 চনত পশ্চিম নাগপুৰৰ পৰা জয়লাভ কৰিছিল ফাড়নবিছে 2004 চনতো একেটা সমষ্টিৰ পৰা ফাড়নবিছে জয়লাভ কৰিছিল আৰু 2009 চনত গঠন হয় দক্ষিণ পশ্চিম নাগপুৰ সমষ্টি 2014-2019 চনত দক্ষিণ পশ্চিম নাগপুৰ সমষ্টিৰ পৰা ফাড়নবিছে জয়লাভ কৰিছিল আনহাতে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধ 38খন আসনৰ বাবে ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ কেইবাজনো হেভিৱেইট প্ৰাৰ্থীৰ আজি নিৰ্ণয় হ'ব ভাগ্য তাৰ ভিতৰত আছে মুখ্যমন্ত্ৰী হেমন্ত সোৰেন বিজেপি নেতা বাবুলাল মাৰাণ্ডী কল্পনা সোৰেন সীতা সোৰেন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব 528 গৰাকী প্ৰাৰ্থীৰ ইয়াৰ ভিতৰত 472 জন পুৰুষ প্ৰাৰ্থী 55 গৰাকী মহিলা প্ৰাৰ্থী আছে ভোটকেন্দ্ৰসমূহত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী
মহানগৰ আৰক্ষীক চ্যালেঞ্জ অপৰাধীৰ মহানগৰীত পুনৰ দুৰ্বৃত্তৰ টাৰ্গেট মহিলা নিশা শ্ৰীনগৰত এগৰাকী মহিলাক লুটপাট দুই দুৰ্বৃত্তৰ মহিলাক আক্ৰমণ কৰি লুটি নিলে বেগ আৰু মোবাইল ফোন দুৰ্বৃত্তৰ আক্ৰমণত আহত ভুক্তভোগী মহিলাগৰাকী ঘৰৰ সন্মুখতে সংঘটিত হয় এই ঘটনা বাইকেৰে অহা দুই দুৰ্বৃত্তই লুটপাট চলালে মহিলাগৰাকীক ডকাইতৰ আক্ৰমণত আহত মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় নিজৰ ঘৰৰ পদলিটো এতিয়া সুৰক্ষিত নহয় মহানগৰবাসী শ্ৰীনগৰত তথাকথিত স্মাৰ্ট আৰক্ষীক উপহাস কৰি পুনৰ এগৰাকী মহিলাক লুটপাট চলালে বাইকত অহা দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ বেগ আৰু মোবাইল কাঢ়ি লৈ যায় দুৰ্বৃত্তৰ এই আক্ৰমণত আহত হয় মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় ইফালে মহানগৰীৰ ৰাজগড়ত মহিলাক লুটপাট চলোৱা ডকাইতক গ্ৰেপ্তাৰ চানমাৰী আৰক্ষীৰ জালত মূল অভিযুক্ত ভাস্কৰ কলিতা অস্ত্ৰসহ চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাস্কৰক ধৃত ভাস্কৰৰ ঘৰ নগাঁৱৰ কামপুৰত এতিয়া পলাতক ভাস্কৰ কলিতাৰ আন্ত সহযোগী ৰাজগড়ৰ 12 নম্বৰ বাইলেনত সংঘটিত হৈছিল লুটপাটৰ ঘটনা এগৰাকী মহিলাৰ ডিঙিত চোকা অস্ত্ৰ লৈ কাঢ়ি নিছিল সোণৰ চেইন ববিতা দাস নামৰ মহিলাগৰাকীৰ ডিঙিত অস্ত্ৰ থৈ লুটি নিছিল চেইন দীৰ্ঘদিন ধৰি ৰাজগড়ত ভাস্কৰে চলাইছিল সন্ত্ৰাস সিসি কেমেৰাত বন্দী হোৱা দৃশ্যৰ আধাৰত আৰক্ষীয়ে তদন্ত কৰি মূল অভিযুক্ত ভাস্কৰ কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰাজগড়ত সংঘটিত হৈছিল এই ঘটনা প্ৰাতঃভ্ৰমণলৈ যোৱা এগৰাকী মহিলাক পিস্তল টুৱাই কাঢ়ি লৈ গৈছিল সোণৰ চেইন আৰু অৱশেষত মূল কালপ্ৰিট জালত পৰিছে চানমাৰী আৰক্ষীৰ বাক্সাৰ মুছলপুৰত সুৰামত্ত অতিৰিক্ত আয়ুক্তৰ উদ্ভণ্ডালি মুছলপুৰৰ এডিসি জিতু কুমাৰ বৰ্মনৰ বাহন দুৰ্ঘটনাগ্ৰস্ত সুৰামত্ত অৱস্থাত বাহন চলাই দুৰ্ঘটনাত পতিত হয় এডিসি গৰাকী এখন চাৰিচকীয়া বাহন আৰু এখন বাইক মহতিয়াই নিয়ে এডিসিৰ বাহনখনে দুৰ্ঘটনা সংঘটিত কৰি এই পলায়ন এডিসি জিতু কুমাৰ বৰ্মনৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৌভাগ্যক্ৰমে হতাহত নহল কোনো লোক বাহনখনৰ নম্বৰ হৈছে AS01EG 8512 অতিৰিক্ত আয়ুক্তগৰাকী সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ ৰাইজৰ আমি মানে ইয়াতে প্ৰগ্ৰামৰ কাৰণে ৰিহাৰ্সেল কৰি আছিলো ৰিহাৰ্সেল কৰি থাকোতে আমি মানে গাড়ী আৰু বাইকটো হিট কৰা সাউণ্ড শুনিলো মানে বলে আমি দৌৰি আহি পেলাই দেখিলো কি মানে গাড়ীটো খুন্দাই দিলে কাৰ গাড়ী খুন্দাইছে এই বাইকটো মোৰ আছিলে আৰু বাইকৰ আগত এটা কাৰ আছিলে কাৰটো খুন্দাই পেলাই মোৰ বাইকটো হিট কৰিলে কোনে খুন্দাইছে তোমাক খুন্দাটো বলেৰো আছিলে ADTL ডিচিৰ গাড়ী আছিলে মদ চদ খাইছিল নেকি মদ খাইছে বুলি এইটো গম পাইছো আৰু বেছিকে স্পীডত আছিলে আৰু ৰং সাইডত আছিলে কোনে চলাইছিল এডিসি চলাইছিল নে ড্ৰাইভাৰে চলাইছিল এডিসি চলাইছিল শ্ৰীভূমিত এতিয়া আবতৰীয়া দীপাৱলী কৰিমগঞ্জ জিলাৰ নাম সলনি এতিয়াৰে পৰা কৰিমগঞ্জ জিলাৰ নাম হ'ব শ্ৰীভূমি জিলা ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত জিলাৰ নাম সলনিক লৈ ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্তত কৰিমগঞ্জ চহৰত আবতৰীয়া দীপাৱলীৰ সৃষ্টি হ'ল চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই স্থানীয় লোক তথা দল সংগঠনে ৰাজপথত ফটকা ফুটাই কৰিলে আনন্দ উল্লাস কৰিমগঞ্জ শব্দৰ কোনো আভিধানিক অৰ্থ নাই বাবে চৰকাৰে নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইপিনে দীৰ্ঘদিনীয়া দাবী কেবিনেটে মান্যতা দিয়াক লৈ বিজেপি চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলে দল সংগঠন তথা ৰাইজে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি ৰক্ষাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ভিন্নজনে আনহাতে পৰ্যায়ক্ৰমে সলনি হ'ব ৰাজ্যৰ বহু গাঁও অঞ্চলৰ নাম যিসমূহ নামে ইতিহাসক প্ৰতিনিধিত্ব নকৰে সেই নাম সলনিৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছোঁ এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
বহুত খুশি যে আমার ইমান দিনের যেটো সপোন আছিলে আমালোকৰ কি কৰিমগঞ্জ জিলাৰ নামটো বদল কৰি শ্ৰীভূমি জিলা হ'ব। আজি মোৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সর্বকালের সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মহোদয়ের হাত ধরি আমার করিমগঞ্জবাসীর যেটো সপোন পুরা হয়েছে। আমি মাননীয় মুখ্যমন্ত্রী মহোদয়ক আমি বিশেষভাবে ধন্যবাদ জানাই। এই করিমগঞ্জ জিলাক শ্রীভূমি জিলা বুলি ডিক্লেয়ার করার কারণত মোৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান সুন্দৰ এখন মানে ধুনীয়া ডিচিজন লৈছে। ইয়াৰ কাৰণে মই শ্ৰীভূমি জিলাৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক অনন্ত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে মোৰ কৰিমগঞ্জৰ দুপলাকী বিধায়ক, মোৰ ৰাজ্যসভা সাংসদ আৰু মোৰ লোকসভা সাংসদ সকলোকক মই আজি ধন্যবাদ জ্ঞাপন কৰিছো শ্ৰীভূমি জিলাৰ পৰা। এয়া শ্ৰীভূমি জিলাৰ পৰা এয়া আনন্দৰ লহৰ। ৰাইজৰ মাজত এনেদৰে উৎসাহ উদ্দীপনা পৰিলক্ষিত হ'ল। কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনাই স্থানীয় ৰাইজ, দল সংগঠন সকলো ৰাজপথলৈ ওলাই আহি বিভিন্ন ধৰণৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তুলিলে। পতাকা ফুটাই আবতৰীয়া দীপাৱলী উদযাপন কৰিলে উল্লাসিত জনতাই। আনহাতে কেবিনেটে ইয়াৰ পৰৱৰ্তী সময়ছোৱাতো বিভিন্ন গাঁও, বহু জিলাৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসমূহ জিলাৰ ইতিহাসৰ কোনো অৰ্থ নাই, ইতিহাসৰ সৈতে কোনো জড়িত নাই, সেই নামসমূহ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে কৰিমগঞ্জৰ আভিধানিক কোনো অৰ্থ নাই কাৰণে প্ৰথমে কৰিমগঞ্জৰ নাম সলনি কৰি এই পদক্ষেপৰ প্ৰথম অংশস্বৰূপে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰা হ'ল, ৰখা হ'ল শ্ৰীভূমি জিলা। পৰ্যায়ক্ৰমে সলনি হ'ব ৰাজ্যৰ বহু গাঁও অঞ্চলৰ নাম। যিসমূহ নামে ইতিহাসক প্ৰতিনিধিত্ব নকৰে সেই নাম সলনিৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ, আৰু ইয়াৰে অংশস্বৰূপে প্ৰথমে নাম সলনি কৰা হ'ল কৰিমগঞ্জ জিলাৰ। ৰাজ্যিক কেবিনেটত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আৰু তাৰ ভিতৰত বিশেষভাৱে চৰ্চিত এই সিদ্ধান্ত হৈছে কৰিমগঞ্জ জিলাৰ নাম সলনিৰ সিদ্ধান্ত। আৰু ছ'চিয়েল মিডিয়াতো এনেদৰে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ কথা সদৰি কৰা হৈছে। ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাংকন কৰিছোঁ। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাংকিত হ'ব, আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ লগে লগে এয়া ৰাজপথত আবতৰীয়া দীপাৱলী। ফটকা আতচবাজি ফুটাই এনেদৰে ৰাইজে উদযাপন কৰিলে দীপাৱলী। জয় শ্ৰীভূমিত ধ্বনিৰে মুখৰিত কৰি তুলিলে আকাশ বতাহ। এতিয়াৰে পৰা কৰিমগঞ্জ নাম নাথাকিব, এতিয়াৰে পৰা হ'ব শ্ৰীভূমি জিলা। কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ শব্দৰ কোনো আভিধানিক অৰ্থ নাই। আনহাতে ইতিহাসক প্ৰতিনিধিত্ব নকৰে কৰিমগঞ্জ শব্দটোৱে, আৰু যাৰ বাবে শ্ৰীভূমি নামেৰে নামাকৰণ কৰা হ'ল কৰিমগঞ্জ জিলাক। আমি পুনৰ জনাইছোঁ, পৰ্যায়ক্ৰমে বিভিন্ন গাঁও অঞ্চলৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। যিসমূহ গাঁৱৰ নাম বা অঞ্চলৰ নামে ইতিহাসক প্ৰতিনিধিত্ব নকৰে সেই গাঁও অঞ্চলৰ নামো পৰ্যায়ক্ৰমে সলনি কৰিব ৰাজ্য চৰকাৰে। কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। গৌৰীশ, চৌদিশে আনন্দৰ লহৰ এতিয়া কৰিমগঞ্জত, আৰু এইখিনি মুহূৰ্তত ৰাইজৰ কেনেকুৱা প্ৰতিক্ৰিয়া শ্ৰীভূমিক লৈ? হয় জয়ন্ত, নিশ্চয়কৈ আজি কিন্তু কৰিমগঞ্জত নতুন এক
সূৰ্য উঠিছে, নতুন দিগন্তৰ সূচনা হৈছে বুলি কিছুমান যে ৰাইজৰ মনত এনেদৰে মনোবৃত্তি আছে, নতুন সূৰ্য দেখিবলৈ পাইছে। কিয়নো ইমান দিনলৈকে কৰিমগঞ্জ আছিলে আৰু 100 বছৰ পূৰ্বে 1919 চনত ৰবীন্দ্ৰনাথ ঠাকুৰ যেতিয়া কৰিমগঞ্জ ৰেল ষ্টেচনত নামিছিল তেতিয়া শ্ৰীভূমি বুলি আখ্যায়িত কৰিছিল। যদিও এইবিলাক মতবাদ লৈ বহু অভিমত আছে, কিন্তু এটা কথা ক'ব লাগিব যে যেতিয়া কালি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ হৈছে তেতিয়াৰ পৰা কিন্তু কৰিমগঞ্জত আনন্দ উৎসৱ হৈ আছে। চাৰিওফালে উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে, আতচবাজি ফুটাই ৰাইজে উষ্মা প্ৰকাশ কৰি আছে। কিন্তু লগতে কিন্তু কিছুমান যেন ছচিয়েল মিডিয়াত দুয়োটা ফালে কিন্তু যেন বক্তব্য ভাইৰেল হৈ আছে। এতিয়ালৈকে যদিও বিপৰীত ফালৰ যে বক্তব্য আমি এতিয়ালৈকে পোৱা নাই, যদিও কিন্তু ছচিয়েল মিডিয়াৰ যোগে দেখিছো যেন যিসকল আচলতে বিজেপি বা হিন্দু সংগঠন বা হিন্দু লোকে কিন্তু এই অতি হলা লৈছে এই নামৰ কাৰণ তেওঁলোকে বহুত দিনৰ পৰা বাট চাই আছিলে। আৰু যদি কোৱা যায় যেন বিৰোধী দল বা যেন ইছলাম ধৰ্মী লোকসকল তেওঁলোকে কিন্তু এই নামত কিন্তু সন্তুষ্ট হোৱা নাই। এনেদৰে যে সামাজিক মাধ্যমত দেখা গৈছে, এতিয়ালৈকে কোনো মত প্ৰকাশ কৰা নাই। কিন্তু এটা কথা ক'ব লাগিব যেন এই ক্ষেত্ৰত কিন্তু যে শ্ৰীহট্ট জিলা আছিলে কৰিমগঞ্জৰ, কিন্তু আচল আছিলে শ্ৰীহট্ট জিলা, যি বৰ্তমানে চিলেট জিলাৰ পৰা আৰু তেতিয়া যেন 1919 চনত ৰবীন্দ্ৰনাথ ঠাকুৰ যেতিয়া শ্ৰীহট্টৰ পৰা কৰিমগঞ্জত আহিছিলে তেতিয়া কিন্তু কৈছিলে যেন এটা কথা তেওঁ ৰেল ষ্টেচনত কৈছিলে যেন এয়া সুন্দৰী শ্ৰীভূমি জিলা। কিন্তু এই শ্ৰীভূমি জিলা কোনোবাই আকৌ কাৰোবাৰ মতে যেন গোটেই শ্ৰীহট্ট জিলাকটোৱে তেওঁ শ্ৰীভূমি বুলি কৈছিলে, কিয়নো ইয়াতে বহু যেন মহাপুৰুষৰ জন্মস্থান। গতিকে এয়ালৈ কিন্তু বহু দিনৰ পৰাই বহু লোকে দাবী জনাই আছিলে। আৰু যদি দেখা যায় যেন কৰিমগঞ্জত বহুখিনি যেন অনুষ্ঠান প্ৰতিষ্ঠানৰ নামো কিন্তু শ্ৰীভূমি দি আছে, যেনেদৰে শ্ৰীভূমি টেইলাৰিং বা এনেদৰে কিছু দোকানসমূহৰ নাম আছে আৰু কিছু বিদ্যালয়ৰ নাম আছে, চৰকাৰী বিদ্যালয়ৰ নাম আছে। কৰিমগঞ্জ চহৰতে এখন বিদ্যালয় আছে শ্ৰীভূমি বিদ্যাপীঠ। গতিকে এই শ্ৰীভূমিৰ নাম কিন্তু ইমান এটা নতুন নহয়, বহু আগৰ পৰাই কৰিমগঞ্জত প্ৰচলিত হৈ আছে। আৰু যি হিন্দু সংগঠন বিলাক আছে এইবিলাকে কিন্তু কৰিমগঞ্জ বুলি নকয় কেতিয়াও, তেওঁলোকে কিন্তু সদায় যেনেদৰে বজৰং দল বা বিশ্ব হিন্দু পৰিষদ তেওঁলোকে কিন্তু তেওঁলোকৰ যে পেডত কিন্তু ৰাইটিং পেডতো কিন্তু তেওঁলোকে শ্ৰীভূমি বুলি উল্লেখ কৰে। শ্ৰীভূমি জিলা আৰু কৰিমগঞ্জক কৰ্মকুঞ্জ নগৰ বুলি তেওঁলোকে উল্লেখ কৰে। গতিকে এয়া বহুত পুৰণি। আৰু যদি দেখা যায় যেন কৰিমগঞ্জ যেন যি সময়ে 1947 চনত যেতিয়া ব্ৰিটিছৰ পৰা আলাদা হৈছিলে, কিন্তু কৰিমগঞ্জ কিন্তু 15 আগষ্টত কিন্তু স্বাধীন হোৱা নাই। কিন্তু কৰিমগঞ্জত 15 আগষ্টত ভাৰতৰ স্বাধীনতা পতাকা, ভাৰতৰ পতাকা উঠা নাছিল, উঠা আছিল পাকিস্তানৰ পতাকা। কৰিমগঞ্জ আচলতে 18 আগষ্টত স্বাধীন হৈছিল। কৰিমগঞ্জৰ যি 3.5খন থানা আচলতে অসমৰ লগত আহিছিল, বাংলাদেশত যাবলগীয়া আছিল, কিন্তু বহুতৰ প্ৰচেষ্টাত কিন্তু অসমত শেষ মুহূৰ্তত সংযুক্ত হ'ল। এয়া কিন্তু 18 আগষ্টত হৈছে। আৰু কৰিমগঞ্জৰ এই 3.5 থানা হ'ল কৰিমগঞ্জ সদৰ থানা, ৰাতাবাৰী থানা আৰু বদৰপুৰ থানা। গতিকে কৰিমগঞ্জ সদৰ থানাত কিন্তু 18 আগষ্টলৈকে পাকিস্তানৰ পতাকা উৰি আছিল। 18 আগষ্টত পাকিস্তানৰ পতাকা নমাই ভাৰতীয় পতাকা উত্তোলন কৰা হৈছিল। তেতিয়াৰ পৰাই কিন্তু বহুতৰ দাবী আছিল যেন এক শ্ৰীহট্ট কৰিব লাগে কৰিমগঞ্জ জিলাক। যাই হোক, আজি শেষ পৰ্যন্ত যে সিদ্ধান্ত লৈছে ইয়ালৈ কিন্তু বিশেষকৈ যেন বিজেপি বা শাসকীয় দলৰ বা হিন্দু সংগঠনৰ লোকসকলৰ কিন্তু যথেষ্ট আনন্দ উপভোগ কৰি আছে, তেওঁলোকে আনন্দিত হৈছে। কিন্তু আজিৰ দিনৰ ভাগত কিন্তু কিছু প্ৰতিক্ৰিয়া আহিব পাৰে বিৰোধী ফালৰ পৰা। আমি পৰৱৰ্তী সময়ত সেই প্ৰতিক্ৰিয়াসমূহ ল'ম। আৰু যি নহওক, ভাৰতীয় সভ্যতা সংস্কৃতিৰ সৈতে ৰজিতা খোৱা এটা নাম শ্ৰীভূমিৰ যথেষ্টখিনি ইয়াৰ পূৰ্বৰে পৰা প্ৰচলিত এটা নাম কৰিমগঞ্জত, আৰু অৱশেষত সেই নামটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল কৰিমগঞ্জ জিলাৰ নাম হিচাপে, আৰু যাক লৈ গৰিষ্ঠ সংখ্যক লোকেই ইয়াক আদৰণি জনাইছে। ধন্যবাদ গৰিশ নন্দী। ফেব্ৰুৱাৰী মাহত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসম আন্তঃগাঁথনি বিনিয়োগ সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 24 আৰু 25 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম আন্তঃগাঁথনি বিনিয়োগ সন্মিলন 2025। গুৱাহাটীত অনুষ্ঠিত হ'ব অসম আন্তঃগাঁথনি বিনিয়োগ সন্মিলন। 24 ফেব্ৰুৱাৰীত অসম আন্তঃগাঁথনি বিনিয়োগ সন্মিলনত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট, অৰ্থাৎ ইয়াত ইনভেষ্টমেণ্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব
আৰু নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যিখন দ্বিতীয় হ'ব প্ৰথমখন অকল ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব আছিলে আমাৰ দ্বিতীয় যিখন সামিট হ'ব সি ইনভেষ্টমেণ্টো থাকিব ইনফ্ৰাষ্ট্ৰাকচাৰো থাকিব এই সামিট আমি 24 ফেব্ৰুৱাৰীত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে এই দ্বিতীয় ইনভেষ্টমেণ্ট সামিটখনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰাৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে জানুৱাৰীৰ প্ৰথম সপ্তাহতে ৰাজ্যত হ'ব পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 10 ফেব্ৰুৱাৰীৰ ভিতৰত শেষ হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ দ্বিতীয়তে কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় বিত্তীয় প্ৰতিষ্ঠানৰ অমানৱীয় কাণ্ড সৰ্বস্ব হেৰুৱালে এটা পৰিয়ালে পিতৃৰ মৃত্যুৰ পাছত ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ঘৰৰ পৰা উলিয়াই দিলে মাতৃকন্যাক ঋণ উভতাই দিব নোৱাৰি বিপদত পৰিল ৰঙিয়াৰ এটা পৰিয়াল 40 লাখ টকা ঋণ লৈ উভতাই দিব নোৱাৰাত সা সামগ্ৰীসহ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ'ল মাতৃকন্যাক প্ৰাণকৃষ্ণ দাস নামৰ এজন লোকে কিছু বছৰ পূৰ্বে লৈছিল 40 লাখ টকা ঋণ কিন্তু দুৰ্ভাগ্যজনকভাৱে 2023 চনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় লোকজনৰ তাৰ পাছতে বিপাঙত পৰে প্ৰাণকৃষ্ণ দাসৰ দুৰ্ভগীয়া পৰিয়ালটো আৰক্ষীৰ উপস্থিতিত সা সামগ্ৰীসহ পৰিয়ালটোক উলিয়াই ঘৰটো সিল কৰে সুলামণ্ডলম নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানে সকলো হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া মাতৃকন্যাই মানে মোৰ দেউতা লোন লৈছিলে 2023 ফেব্ৰুৱাৰীত লৈছিলে ফেব্ৰুৱাৰীত লৈ পানে মাৰ্চৰ কিস্তিটো দিছে 50,000 কিস্তি তাৰপিছত এপ্ৰিলত দেউতাৰ হঠাৎ হাৰ্ট এটেক আহি পিনে ঢুকাইছে ঢুকাৰ পিছত আমাৰ দেউতা ঢুকা একমাহে হোৱা নাই আমাৰ এইগিলা কাজ চলি আছিলে সিহঁতে আহি পিনে হাজিৰ হৈ গৈছে হাজিৰ আহি পিনে সিহঁতে অত্যাচাৰ কৰা আৰম্ভ কৰি দিছে ইঞ্চুৰেঞ্চ সিহঁতে কৈছে যে ইঞ্চুৰেঞ্চ কৰা নাই বোলে সিহঁতে 1 লাখ টকাও ৰাখিছে আনকি ইঞ্চুৰেঞ্চৰ পৰা কাটি লৈছে বোলে ইটোও আনকি আমাক ফোনত কৈছে পাইহিন মই যাই পিনে ৰিপৰ্ট লিখি থৈ আহিছিলোঁ থানাত যাই পিনে যে এনেকুৱা অত্যাচাৰ এনেকুৱা ধমকি দিবতো সিহঁতৰ আইন হিচাপত একো অধিকাৰ নাই তাৰপিছত সিহঁতে মানে এনেকৈ হঠাৎ আহিছে যে আহি পিনে মানে চিলটো মাৰি যেনে পাইছে সেনেকুৱা বস্তুকেইটা উঠাইছে বাহিৰত ওলাইছে আৰু আমাক ওলাই দিছে তেনে সিহঁতে 10:30 11টামান বজাত আহিছে মাজতে এদিন আহিছিল এজন ল'ৰা আহি পিনে কৈছে বাইদেউ চিল মাৰিব আহিছোঁ মই কৈছোঁ চিল মাৰিলে আমিনো ক'ত যাম আমিও বিক্ৰী কৰিম বুলিয়ে কৈছিলোঁ বিক্ৰী কৰি ধাকটো মাৰিম বুলিয়ে কৈছিলোঁ ঘৰে মাতি সব ওলাই দিলে বস্তু আমিতো ক'লো আমাক মাৰি থৈ গুচি যাওক ঘৰত আপোনালোকে আমি ক'ত যাম এতিয়া ৰাস্তাত বহি আছোঁ কৰিমগঞ্জৰ ভাৰত বাংলাদেশ কুশিয়াৰা নৈ সীমান্তৰ সুৰক্ষা বৃদ্ধি 30 কিলোমিটাৰ ভাৰত বাংলাদেশ কুশিয়াৰা নৈ সীমান্তত PTZ কেমেৰা সংস্থাপনৰ কাম সম্পন্ন লগতে কাইটিয়া তাঁৰ আৰু ফ্লাড লাইটৰ ব্যৱস্থা নিখা কুশিয়াৰা নৈ পাৰ হৈ যাতে অবৈধভাৱে কোনো বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে কুশিয়াৰা নৈৰে বাংলাদেশৰ পৰা অসমলৈ প্ৰায় প্ৰৱেশ কৰে অবৈধ বাংলাদেশীয়ে একাংশই চোৰাংগৰু সৰবৰাহৰ বাবে ব্যৱহাৰ কৰি আহিছে নদীপথ যাৰ বাবে অবৈধ প্ৰব্ৰজন আৰু চোৰাংগৰু সৰবৰাহ ৰোধ কৰাৰ বাবে বৃদ্ধি কৰা হৈছে সীমান্তৰ সুৰক্ষা
লোৱাৰ হাফলঙত শোকাবহ ঘটনা কুঁৱাত কাম কৰি থকা অৱস্থাত এজন শ্ৰমিকৰ মৃত্যু মৃত শ্ৰমিকজন অমু দাস অচেতন অৱস্থাত আন দুজনক উদ্ধাৰ কৰা হয় তুষাৰ দাস আৰু সঞ্জীৱ দেৱনাথক সংকটজনক অৱস্থাত আন দুজনক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয় संजीव देवनाथ वो इस लड़का को निकालने के लिए वो भी कुआं में कूद गया रस्सी लगा के कूद गया था वो कूदने के बाद उसको वो नीचे में जाकर वो उसका कोई साउंड नहीं है फिर और एक लड़का आया तुषार दास बोल के वो देखा रहे दोनों लड़का कुआं में कूद गया दोनों नहीं उठता चलो हम कुछ कोशिश करता बोल के वहाँ का पब्लिक लोग मिलके उसको रस्सी बांध के नीचे में छोड़ा तो वो जाके पहले संजीव देवनाथ का कोमर में अपना रस्सी खुल के बांध लिया बांध के संजीव देवनाथ को उठाने के टाइम में वो नीचे में फंस गया था यानी कि वहाँ में ऑक्सीजन नहीं था सांस लेने नहीं सका तो दोनों लड़का वहीं गिरा था बाद में हम लोग थाना का कॉन्टेक्ट किया तो थाना हम लोग ही कॉल किया था NDRF और हम लोग सरगाबान IC जो है पुलिस पोस्ट है वहाँ का जो पुलिस लोग है इतना फास्ट काम किया था कि उन लोग तुरंत स्पॉट में जाके दोनों लड़का को बचाने सका लेकिन एक को बचाने नहीं सका দক্ষিণ হালমাৰা মানকচৰ জিলা আদালতৰ ঐতিহাসিক ৰায় 2021 চনৰ 13 মেত সংঘটিত এক হত্যাকাণ্ডৰ 14 অভিযুক্তক দোষী সাব্যস্ত কৰে আদালতে এগৰাকী মহিলা সহ দোষী সাব্যস্ত কৰা হৈছে 14 জন লোকক মানকচৰ থানাৰ অধীনস্থ পুৰাণ দিয়াৰা গাঁৱত সংঘটিত হৈছিল হত্যাকাণ্ডটো ভুক্তভোগী পৰিয়ালটোৱে মানকচৰ থানাত 17 জন লোকৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ইতিমধ্যে মৃত্যু হৈছে এজাহাৰত উল্লেখ থকা প্ৰথমজন অভিযুক্তৰ উল্লেখযোগ্য যে 21 নৱেম্বৰত আদালতে প্ৰদান কৰিব চূড়ান্ত ৰায় হিংসাৰ দাবানলে গ্ৰাস কৰা মণিপুৰত পৰিস্থিতি ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে তাৰ মাজতে ৰাজ্যখনৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আহ্বান কৰা জৰুৰী বৈঠক বয়কট কৰিলে মন্ত্ৰীসহ 11 জনকৈ বিধায়কে অশান্ত মণিপুৰত অব্যাহত হিংসাৰ দাবানল ক্ষোভ মৰিখনৰ নামত কুটিল ৰাজনীতি জিৰিবামৰ হত্যালীলাৰ বাবে কুকি উগ্ৰপন্থীক জগৰীয়া বিজেপি বিধায়কৰ মণিপুৰৰ পৰা আপস্পা প্ৰত্যাহাৰৰ সমৰ্থনত প্ৰস্তাৱ মণিপুৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বৈঠক বয়কট কৰা মন্ত্ৰীসহ 11 বিধায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সংঘাত দূৰ কৰাৰ নিৰ্দেশ RSSৰ 1.5 বছৰে হিংসাৰ জুইত দগ্ধ মণিপুৰত ক্ৰমাৎ অধিক অস্থিৰ হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সোমবাৰে এক জৰুৰী বৈঠক অনুষ্ঠিত কৰি সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সেই অনুসৰি মণিপুৰত পুনৰ আপস্পা জাপি দিয়াৰ সম্পৰ্কত কেন্দ্ৰক পুনৰ নিৰীক্ষণৰ আহ্বান জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক সিদ্ধান্ত পুনৰ নিৰীক্ষণৰ আবেদন জনাব মণিপুৰ চৰকাৰে ইফালে জিৰিবামৰ হত্যালীলাৰ বাবে কুকি উগ্ৰপন্থীকে জগৰীয়া কৰি 7 দিনৰ ভিতৰত কুকি উগ্ৰপন্থীক অবৈধ ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ 7 আৰু 9 নৱেম্বৰত হোৱা হত্যাৰ ঘটনাৰ তদন্ত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সীলৈ হস্তান্তৰৰ সিদ্ধান্ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত কিন্তু তীব্ৰ প্ৰত্যাহ্বানৰ মাজতে জৰুৰী বৈঠক পাতি পুনৰ যেন হলঠেকতে পৰিল মুখ্যমন্ত্ৰী এন বীৰেন সিং কাৰণ মুখ্যমন্ত্ৰীৰ বৈঠকত উপস্থিত নাথাকিল কেবিনেট মন্ত্ৰীসহ 11 বিধায়ক আইন শৃংখলাৰ এই জৰুৰী বৈঠক বয়কট কৰা মন্ত্ৰীসহ 11 বিধায়কলৈ মুখ্যমন্ত্ৰীৰ সচিবালয়ে জাৰি কৰে সেয়ে কাৰণ দৰ্শোৱাৰ জাননী ইফালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে মণিপুৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছিল মণিপুৰত 7 জন বিধায়ক থকা কনৰাড চাংমাৰ NPP দলে কিন্তু সোমবাৰে মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱা বৈঠকত উপস্থিত থাকে NPPৰ 3 জনকৈ বিধায়ক তাৰ পিছতে দলীয় অনুশাসন ভংগ কৰা মণিপুৰৰ 3 NPP বিধায়কলৈও কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে দলীয় নেতৃত্বই ইফালে মণিপুৰৰ চৰকাৰৰ পদক্ষেপত অসন্তুষ্ট কোকমি মণিপুৰ সংগত সমন্বয়ক সমিতি চমুকৈ কোকমি নামৰ সংগঠনটোৱে চৰকাৰক বান্ধি দিছে 24 ঘণ্টাৰ সময়সীমা মুখ্যমন্ত্ৰীৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা সংগঠনটোৰ প্ৰতিবাদী জনতাৰ দাবীক গুৰুত্ব দি সংঘাত নিৰসনৰ বাবে কোকমিয়ে দিলে শেষ সময়সীমা
সংগঠনটোৰ দাবী নমানিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ মণিপুৰৰ সকলো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয় বন্ধ কৰি দিয়াৰ হুংকাৰ কোকমিৰ ১.৫ বছৰে মণিপুৰৰ সমস্যা সমাধান কৰিব নোৱাৰাত তীব্ৰ ককৰ্থনাৰ সন্মুখীন হোৱা কেন্দ্ৰীয় চৰকাৰেও শেহতীয়াকৈ মণিপুৰৰ পৰিস্থিতিক লৈ বিশেষ উদ্বিগ্ন হোৱা পৰিলক্ষিত হৈছে সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰে জৰুৰী বৈঠকৰ পিছত মণিপুৰৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে কেন্দ্ৰীয় গৃহ সচিবে মণিপুৰত বাহৰ পাতি পৰিস্থিতি পৰ্যবেক্ষণ CRPFৰ DGৰো মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুনৰ মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী উত্তপ্ত মণিপুৰত ২৮,৮০০ গৰাকী অৰ্ধসামৰিক বাহিনী মোতায়েন অৰ্ধসামৰিক বাহিনীৰ নতুনকৈ ৭০টা কোম্পানী নিয়োগ কৰা হৈছে মণিপুৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনীৰ সৰ্বমুঠ ২৮৮টা কোম্পানী তথাপি অশান্ত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে হিংসাত্মক ঘটনা মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰৰ অসম মণিপুৰ সীমান্তত অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা জিৰিবামত CRPFৰ গুলীত ১১জন সন্দেহজনক কুকি উগ্ৰপন্থীৰ মৃত্যুৰ লগতে জিৰিবামৰ জাকুৰা দহৰৰ অপহৃত ৬ মেইটেই শিশু মহিলাৰ মৃতদেহ উদ্ধাৰৰ পিছতে মণিপুৰ সীমান্তত কাছাৰ আৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰভাৱ যাতে কাছাৰত নপৰে তাৰ বাবে সীমান্তত মোতায়েন কৰা হৈছে আৰক্ষীসহ কমাণ্ডো বেটেলিয়ন সীমান্তৰ স্থলপথৰ সমান্তৰালকৈ নদী পথতো আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে আনহাতে বিগত ১৯ মাহে মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰাত ব্যৰ্থ হোৱা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক শীঘ্ৰে সংঘাত ৰোধৰ দাবী জনাইছে মণিপুৰৰ RSSে এক বিবৃতি যোগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক এই দাবী RSSৰ উল্লেখযোগ্য যে ২০২৩ চনৰ ৩ মে'ৰ পৰা চলি থকা মণিপুৰৰ গোষ্ঠী সংঘৰ্ষক লৈ সকলোৱে উদ্বিগ্নতা প্ৰকাশ কৰিলেও পাহাৰীয়া ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমাৎ অধিক অৱনতিহে ঘটিছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ ১০০টা নিৰ্বাচিত খবৰেৰে লৈ আহিম দ্ৰুত সংবাদ Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ইয়াৰে সৈতে গুড মৰ্ণিং 18ৰ পৰা বিদায় লৈছো নমস্কাৰ সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise.